কৰ্মচাৰী পেঞ্চনাৰ ফেমিলি পেঞ্চনাৰ সকলোৰে কাৰণে আহিছে এটা বৃহৎ আপডেট। তেওঁলোকৰ আপডেটটো আহিছে 8 পে কমিশ্যনক লৈ পেলাই। গোটেইখিনি কথা আমি ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰিম ইয়াতে কি কথা আছে। আপোনালোকৰ সৰু এটা অনুৰোধ আছে, যদি চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে, কাৰণ এনেকুৱা ধৰণৰ খবৰবিলাক আমি দিবলৈ চেষ্টা কৰোঁ ৰেগুলাৰ। এতিয়া হওক আমি খবৰটোলৈ আগবাঢ়িছোঁ। এই খবৰটো হৈছে 8 পে কমিশ্যনক লৈ। আপোনালোকে ইয়াতে ওপৰত ক্লিয়াৰলি দেখা পাইছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ফাইনেন্স, ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ ফালৰ পৰা ইয়াতে আহিছে আপডেটটো। আৰু ৰাজ্যসভাত কুৱেশ্যন এৰাইজ কৰা হৈছে। ইয়াত চাব, ৰাজ্যসভাত কুৱেশ্যন এৰাইজ কৰা হৈছে। আৰু এই কুৱেশ্যনখিনি কৰিছে 12 আগষ্ট টিউজডে। তো দেখিছে এইটো 12 আগষ্ট তাৰিখে এই কুৱেশ্যনখিনি কৰা হৈছে। কুৱেশ্যন কৰিছে শ্ৰী জাভেদ আলী খান ডাঙৰীয়াই। তেওঁ সুধিছে, উইল দ্য মিনিষ্টাৰ অফ ফাইনেন্স বি প্লিজ টু ষ্টেট। তো মিনিষ্টাৰ অফ ফাইনেন্স, যি বিত্ত বিভাগৰ মন্ত্ৰী ডাঙৰীয়া থাকে, তেওঁ এই কথাখিনি উত্তৰৰ কাৰণে এই কুৱেশ্যনখিনি সুধিছে। তো যিখিনি কুৱেশ্যন আছে এই কুৱেশ্যন গোটেইখিনি কথা আমি চাম, আৰু যিখিনি আনচাৰ আছে আনচাৰখিনি আমি চাম। তো কুৱেশ্যনত ইয়াতে সুধিছে নম্বৰ 8, দ্য ডিটেইলছ অফ ডেটছ অন হুইচ ইনপুট ৰিগাৰ্ডিং কনষ্টিটিউশ্যন অফ 8 CPC ৱেৰ চাউথ ফ্ৰম মেজৰ ষ্টেক হোল্ডাৰ্ছ ইনক্লুডিং মিনিষ্টাৰ্ছ, ডিপাৰ্টমেণ্টছ অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট। তো গোটেইখিনি কথা আমি অসমীয়াতে চাম ইণ্টাৰপ্ৰিট কৰিবলৈ, কুৱেশ্যনখিনিও চাম আৰু আনচাৰখিনিও কি কথা কৈছে গোটেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ চাব, তেতিয়া গোটেইখিনি কথা গম পাবলৈ সক্ষম হ'ব। এতিয়া আমি কুৱেশ্যন নম্বৰ 8টো আমি চাইছোঁ। 8ত সুধিছে, কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয় বিভাগকে ধৰি প্ৰধান অংশীদাৰসকলৰ পৰা 8ম CPC গঠন সম্পৰ্কীয় ইনপুট বিচৰাৰ তাৰিখৰ বিৱৰণ। নম্বৰ বিত কৈছে, ওপৰৰ মন্ত্ৰালয় বিভাগৰ পৰা পোৱা সঁহাৰিৰ সবিশেষ আৰু লাভৰ তাৰিখ। নম্বৰ চিত সুধিছে, প্ৰায় 7 মাহ পাৰ হোৱাৰ পিছতো চৰকাৰে আয়োগক অৱগত কৰোৱাত ব্যৰ্থ হোৱাৰ কাৰণ। নম্বৰ ডিত কৈছে, কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় অৱস্থা 8ম CPC গঠনৰ সমানুপাতিক নহয় নেকি। নম্বৰ ইত কৈছে, যদি আছে তেন্তে এনে দুৰ্বল বিত্তীয় অৱস্থাৰ বাবে দায়ী কাৰণ আৰু কাৰকসমূহ। আৰু নম্বৰ এফত কৈছে যে সদস্য আৰু অধ্যক্ষ নিযুক্তি কেতিয়া দিয়া হ'ব, আয়োগক অৱগত কৰা কেতিয়া হ'ব, সদস্য আৰু অধ্যক্ষ নিযুক্তি কেতিয়া এপইণ্ট কৰা হ'ব, এই কথাটোক কৈছে একদম লাষ্ট কুৱেশ্যনটোত। ইয়াৰ আনচাৰত কি কৈছে আমি সেইটো কথা চাবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমি আটাইকেইটা কুৱেশ্যনৰ আনচাৰখিনি চাবলৈ চেষ্টা কৰিছোঁ। কুৱেশ্যন নম্বৰ এৰ আনচাৰটো এনেকৈ দিয়া হৈছে যে 8ম CPCৰ কাৰ্যভাৰৰ বাবে 17/1/2025 আৰু 17/2/2025 তাৰিখৰ যোগাযোগৰ জৰিয়তে প্ৰতিৰক্ষা মন্ত্ৰালয়, গৃহ পৰিক্ৰমা মন্ত্ৰালয়, কৰ্মচাৰীৰ প্ৰশিক্ষণ বিভাগ আৰু সকলো ৰাজ্যৰ পৰা ইনপুট বিচৰা হৈছিল। নম্বৰ বি আৰু চিত আনচাৰটো এনেকৈ দিয়া হৈছে, বিচৰা ইনপুটসমূহ এতিয়ালৈ লাভ কৰা হৈছে আৰু সময়ত চৰকাৰী অধিঘোষণা জাৰি কৰা হ'ব। তো চৰকাৰী অধিঘোষণাৰ জৰিয়তে অৰ্থাৎ নটিফিকেশ্যনৰ জৰিয়তে এই ইনপুটবিলাকৰ কথা কোৱা হ'ব বুলি ইয়াতে কৈছে। তাৰপিছত আমি কুৱেশ্যন নম্বৰ ইয়াতে আহিছোঁ ডিলৈকে। ইয়াতে ডিত কৈছে, আনচাৰটো এনেকৈ দিছে যে 8ম কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰিবলৈ চৰকাৰে সিদ্ধান্ত ইতিমধ্যে লৈছে। তাৰপিছত নম্বৰ ইৰ কুৱেশ্যনৰ আনচাৰটো এনেকৈ দিছে, ডাজ নট এৰাইজ, অৰ্থাৎ উত্থান নহয় বুলি ইয়াতে কৈছে। তাৰপিছত আমি একেবাৰে শেষৰ কুৱেশ্যনটোৰ আনচাৰটোলৈ আহিছোঁ। ইয়াতে কৈছে, সময়ত চৰকাৰী অধিঘোষণা জাৰি কৰা হ'ব। 8ম CPCক চৰকাৰে অৱগত কৰাৰ পিছত 8ম CPCৰ অধ্যক্ষ আৰু সদস্য নিযুক্তি দিয়া হ'ব। তো আটাইকেইটা কুৱেশ্যনৰ আনচাৰ আমি ইয়াতে চালোঁ। ইয়াতে অসমীয়াতে আমি গোটেইখিনি কথা ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।